Hello everyone guys, namaste. बहुत दिनर मोर कल्पना हिंदुस्तानी আজি ভিডিও লৈ আহিছো। ভিডিও বনোৱাটো বহুত দিন হল মই মানে বনোৱাই নাছিলো। আজি মানে ভাবিলো ভিডিও এটা বনাম বুলি। আমাৰ আপোনালোকে তো সবে জানে অসম পুলিচৰ ৰিজাল্ট 10 অক্টোবৰ দিনাখন দিব বলে। সবৰে মনত আছে কিবা এটা আশা, কিবা এটা বহুত দিনৰ মোৰ কষ্ট কৰাৰ ফলটো পাবলৈ আমি গৈ আছো। নাজানো হিদিনাখন আমাৰ যোনটো সপোন হেতু ফলাফল হ'ব না নাই, সপোন আশা হ'ব না নিৰাশা হ'ব, কিন্তু আমি সপোনটো সদায় পজিটিভ ল'ব লাগে। ভাল হ'ব, ভাল নিশ্চয় হ'ব আৰু ভাল হওক। ময়ো কামনা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হওক, ময়ো কামনা কৰিছোঁ আৰু ময়ো ৰখি আছোঁ অসম পুলিচৰ ৰিজাল্টটো ভাল হ'ব বেয়া হ'ব নাজানো, মানে ৰখি আছোঁ। ৰিজাল্ট আহিব বুলি সবে জানে ৰিজাল্টটো 10 অক্টোবৰ দিনাখন দিব বুলি, কিন্তু আপোনালোকৰ মনত কিবা এটা ডাউট আছে নেকি যে মই ৰিজাল্টটো মোৰ বেয়া হ'ব ভাল হ'ব কিবা এটা। আমি জিৰোৰ পৰা পুৰা ষ্টাৰ্ট কৰি আমি 99% আমি গৈ পালোঁ। তো 99% আমি গৈ পাই কেনে মানে 1% আমাৰ কাৰণে লাগি আছে। 1%টো ইফালে হয় না ইফালে হয়। 99%ৰ পৰা 1%টো আমি সিদিনাখন অপেক্ষা কৰি আছোঁ 10 অক্টোবৰ দিনাখন। নেজানো সিদিনাখন ৰিজাল্ট দিব না নাই, বাট ৰিজাল্টটো দিয়ক, অতি সোনকালে ৰিজাল্টটো পাব বুলি আমিও ৰখি আছোঁ। আমাৰ গোটেই অসমবাসী কেণ্ডিডেটবিলাক ৰখি আছে, আমি ৰখি আছোঁ চবে, নহয় জানো? ময়ো ৰখি আছোঁ এজন অসম পুলিচৰ কেণ্ডিডেট হৈ কেনে। ৰিজাল্টটো ভাল হওক সেয়া কামনা কৰিছোঁ। সকলোৰে ৰিজাল্ট ভাল হওক। ময়ো ভাবিছোঁ ৰিজাল্ট ভাল হওক বুলি নিজৰ। নেজানো কিমানো ফলাফল হ'ব, ভাল হ'ব না নহ'ব। যোনদিনাখন যাৰ ৰিজাল্ট বেয়া হয় এনেকুৱা ভাঙি পৰিব নেজানো আৰু সিদিনাখন কি হয়। ৰিজাল্টটো মনত পৰিলে ৰিজাল্ট বেয়া হ'ব বুলি সেইটো মানে ভাবি কিনে ৰিজাল্ট বেয়া হোৱা চিটুৱেশ্যনৰ ফালে গ'লে মানে নিজকে এনেকুৱা লাগি যায় যে মই আৰু কি কৰিম বুলি, নহয় জানো লোকসকল? আপোনালোকে কেনেকুৱা লাগি আছে প্লিজ কমেণ্ট কৰি জনাব দেই। মই মানে পাহৰিয়ে থাকোঁ ৰিজাল্টৰ বিষয়ে, মই মানে পাহৰিয়ে থাকোঁ জানানে। কাৰণ ৰিজাল্টটো ভাল হ'ব বুলি বহুত এক্সাইটেড হৈ কিনে মই নাথাকোঁ। কোনোবা সুধিলেহে সেই তোমাৰ ৰিজাল্টটো কি দিলে নেকি, তোমাৰ কি হ'ল বুলি সুধিলে, আচ্ছা মই অসম পুলিচৰ ইণ্টাৰভিউ দি থৈছিলোঁ বুলি মই মানে এনেকুৱা মনত পৰে। মানে পাহৰি যাওঁ বহুতখিনি এক্সাইটেড হ'লে মানে ৰিজাল্টটো সেইটোলৈকে মানে গৈ পাম না নাপাম। সেইটোৰ কাৰণে বাই চান্স যদি ৰিজাল্টটো বেয়া হয় ইমানখিনি এক্সাইটেড হৈ থাকি কিনে একেবাৰে যদি ভাঙি পৰে, সেইটোৰ কাৰণে মোৰ কি ৰিজাল্টটো মই মানে পাহৰিয়ে থাকোঁ ৰিজাল্টৰ প্ৰতি। হ'লেও মই মানে ভাবিলোঁ আজি বহুত দিন হ'ল ভিডিঅ' মই মানে বনোৱা নাই, এইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো এটা বনাই দিওঁ। আপোনালোকে কেনেকুৱা লাগি আছে মনত প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু ক'ৰ পৰা চাইছে আৰু মোৰ ভাইবা দিয়া স্পেচিয়েলি মোক ভাইবাত লগ পোৱা লোকসকলে মোক কমেণ্ট কৰি জনাব। কল্পনা হিন্দুস্তানী ভাইবা দিছিলে, আপোনাৰ ভাইবা দিয়া জেগাও পাহৰিলোঁ। আপোনাৰ দিছিলে ক'ত দিছিলোঁ, মই তেজপুৰ ফালে দিছিলোঁ দেই। জেগাৰ নামো মই পাহৰিলোঁ, কাৰণ মই একদম মাইণ্ডৰ পৰা ওলাই দিছোঁ মই ৰিজাল্টটো মোৰ ভাল হ'ব, মই একদম পামেই বুলি মই সেইটো মানে এক্সাইটেড কৰি থকা নাই দেই। সেইটো কাৰণে মই ৰিজাল্টটো মানে দিছিলোঁ। মই ইণ্টাৰভিউ ৰানিংটো কৰিছিলোঁ ওদালগুৰি, আৰু ৰিটেনটো দিছিল আপোনাৰ ঢেকীয়াজুলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট ফালে দিছিলে নেকি। মই ভাইবাটো আমাৰতো শোণিতপুৰ ডিষ্ট্ৰিক্ট ফালে পঢ়িছিলে নেকি, মই পাহৰিলোঁ। বাট যোনে মোক লগ পাইছে কমেণ্ট কৰি জনাব। ৰিজাল্টটো 10 অক্টোবৰ দিনাখন দিবলৈ গৈ আছে, মানে 10 অক্টোবৰ দিনাখন ৰিজাল্ট পাম আমি, সকলোৱে ৰিজাল্ট পাম, সকলোৰে ৰিজাল্ট ভগৱান মানে ভাল হওক, সেইটোৱে মই ভগৱানক মানে প্ৰাৰ্থনা কৰোঁ আৰু ভালে হওক, সকলোৰে ভাল হওক। কাৰণ আমি চবে ইমান কষ্ট কৰিছে, এৰা কষ্ট নহয় ভাই, বহুত কষ্ট কৰি কিনে আমি সেইটো পৰ্যায়লৈকে গৈ পাইছে। সেইটো কাৰণে ভাবিছোঁ ৰিজাল্টটো ভাল হওক বুলি। তো আজি মই ভিডিঅ'টো বনালোঁ ৰিজাল্টটোক লৈ কিনে। ইফালে বৰষুণো দি আছে, ঢেৰকনি মাৰি আছে। মই ভাবিলোঁ ভিডিঅ'টো এইখিনিতে সামৰি দিম বুলি। তো লাভ ইউ গাইজ।
জয় আই অসম বড়ো হাৰিণী জয় ৰিজাল্টটো 10 অক্টোবৰ ৰখি আছোঁ বাই